নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ আগত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ ঘৰত আজি আমাৰ ভতিজাজনীৰ শুদ্ধিকৰণ অনুষ্ঠান ভাগ আয়োজন কৰা হৈছে। তাকে এয়া ভকতে আমাৰ অস্থায়ী এখন প্ৰতিষ্ঠা কৰিছে। ঘৰৰ এনেকৈ অস্থায়ী এখন প্ৰতিষ্ঠা কৰে। আমাৰ ঘৰ বিশেষকৈ বনোৱা হোৱা নাই, নতুনকৈ ঘৰ বনাই আছোঁ। সেই গতিকে অস্থায়ী এখন প্ৰতিষ্ঠা কৰিছে। চাবচোন বাৰু আপোনালোকৰ একেই তেনেকৈ হয়নে? এখন প্ৰতিষ্ঠা কৰা হৈ গ'ল। আমাৰ সেউকীয়ে সেৱা ধৰিব লাগে। ভকতৰ ওচৰত ভকত অলপ কমি আছে, তেওঁলোকে চাহ খাই আছে। মাজে মাজে যেনেদৰে পাৰোঁ তেনেকৈ অলপ ভিডিঅ'বিলাক ধৰি ৰাখিছোঁ। এয়া আৰ্হি, তাই গৰম উঠিছে। আজি গৰমো খুব বেছি হৈছিলে, সেই গতিকে তাই গৰম বেছি। এজনী মোৰ জা, এয়া ওচৰৰে বোৱাৰী, লগে ভাগে ফটো উঠোঁ বুলি ক'লত ফটো উঠা ভিডিঅ'ত উঠাই দিছোঁ, ভালো লাগে। এয়া গোপিনী মেল, আমাৰ ওচৰৰে বোৱাৰীসকলে গোপিনী মেল মাৰিছে। তেওঁলোকৰ কিমান কি যে কথা, বহুত দিনৰ মূৰত লগ পোৱা হয়, এনেদৰে ভালো লাগে কথা বতৰা পাতি। আপোনালোকৰ চাগে ছোৱালীজনী নামৰ কাৰণে কৰি আছে, নাম দিছে প্ৰিন্সি। তেনেদৰে বাৰু নামটো জনাবচোন। অতিথি আলহীয়ে ভৰ্তি দিছে, মই কৈছোঁ প্ৰিন্সি নাম দিছে বুলি। গোপিনী আছে। এইফালে আমাৰ গোপিনীসকলে ৰাতিপুৱাতে আহি পাচলি কটাত ব্যস্ত। আমাৰ নিৰামিষ পাচলিয়ে আমাৰ বনোৱা হয়। এইফালে চাহত লাগি আছোঁ মই। এইফালে অকণমান দেখুৱাওঁচোন বুলি ভাবি এইফালে আমাৰ ভকতে আমাৰ এই বৰপ্ৰসাদৰ আয়োজন কৰিছে। এইফালে গৰমতে তেওঁলোকৰ উপায় নাই আৰু বনাবলৈ লাগিবই। এইফালে দালি, মিঠা ভাজি। আমাৰ নামধৰ্মী মানুহৰ কাৰণে আমাৰ অইন নচলে, সেই গতিকে আমাৰ নিৰামিষেই চলে। এয়া জ্বলা ভাজি বনাই আছে, এইফালে পনীৰ ভাজি, এইফালে মিঠা ভাজি। তেনেদৰে আমাৰ ইয়াত পাপৰ বাদাম। এইফালে ভকতে আমাৰ ইয়াত খোৱা আৰম্ভ কৰিলে। এইফালে মাহ প্ৰসাদো ভগাই আছে, সমূলীয়া ভাগ। খাই কৰি আজৰি হৈছে। নাম আপোনালোকৰ ব্যস্ত হোৱাৰ কাৰণে এয়া শেষৰ মই খোৱা ভাগ আজিলৈ আহিছোঁ। বাই বাই।